হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল পাপৰি প্ৰিয়মলৈ স্বাগতম জনাইছোঁ। আৰু এয়া চাওকচোন, এটা ধুনীয়া ৰাস্তাৰ মাজেৰে মই পৃথিৱীৰ আটাইতকৈ ধুনীয়া বিল্ডিংটো চাবৰ বাবে গৈ আছোঁ। তেনেহ'লে বলকচোন, আপোনালোককো মই সেই ৱৰ্ল্ডৰ ধুনীয়া বস্তুটো দেখাবলৈ লৈ যাওঁ। আৰু এয়া আহি পাই প্ৰথমে ইয়াত এণ্ট্ৰি কৰাৰ বাবে আমি সকলোৱে এণ্ট্ৰি টিকট লৈ ল'লোঁ। আৰু টিকট লোৱা হোৱাৰ পিছত আমি ইয়াৰ ভিতৰত এণ্ট্ৰি কৰিলোঁ। আৰু এয়া চাওকচোন, চাৰিওপিনে কিমান ধুনীয়া পৰিৱেশ। আৰু আমিও আটাইবোৰে বিৰাট উৎসাহেৰে ভিতৰলৈ সোমাই গৈ আছিলোঁ, কেতিয়া যে সেই ধুনীয়া বস্তুটো দেখিবলৈ পাম। আৰু আহি আমি ইয়াৰে মেইন গেটখন পাই গ'লোঁ। আৰু পুনৰ পানীৰ পিয়া লাগিছিল বাবে তাই পানী খাবলৈ যোৱাত আমি গেটৰ ফ্ৰণ্টতে অকণমান ৰখি দিলোঁ। চাৰিওপিনে ইমান ধুনীয়া, চালে চাই থাকিবৰে মন যায়। আৰু এয়া পানী খাই আমাৰ গুণতো আহি পালে আৰু আমি আটাই মিলি ভিতৰলৈ সোমাই গ'লোঁ। নেদেখা বস্তু এটা চোৱাৰ কিমান যে হেঁপাহ থাকে নহয়। আৰু এয়া ফাইনেলি আমাৰ চকুৰ সন্মুখত ৱৰ্ল্ডৰ আটাইতকৈ ধুনীয়া বিল্ডিংটো, তাজমহল। প্ৰথমবাৰৰ বাবে তাজমহলটো নিজ চকুৰে দেখা পাই কিমান ভাল লাগিছিল, মই আপোনালোকক ভাষাৰে বুজাব নোৱাৰিম। আৰু ইমানেই বেছি ধুনীয়া আছিল যে তাজমহলটো, আৰু দূৰৰ পৰা ইমান ধুনীয়াকৈ জিলিকি আছে। তাজমহলটো এনেদৰে দেখি মোৰ আজি বহুত দিনীয়া সপোন এটি পূৰণ হৈ গ'ল। আৰু এইপিনে চাওকচোন, মা, দেউতা, ভণ্টি সকলোৱে ফটো উঠাত লাগি গ'ল। আৰু আপোনালোক সকলোৱেতো জানেই, এই তাজমহলটো নিৰ্মাণ কৰিছিল মোগল সম্ৰাট শ্বাহজাহানে তেওঁৰ পত্নী মমতাজৰ স্মৃতি জীয়াই ৰখাৰ বাবে। আৰু এই তাজমহলটো বনোৱা ষ্টাৰ্ট কৰিছিল 1632 আৰু কমপ্লিট হৈছিল 1648। আৰু এই তাজমহলটো বনাই কমপ্লিট হ'বলৈ কমেও 11 ইয়াৰ্ছ লাগিছিল। গতিকে কমেও 365 ইয়াৰ্ছ অল্ড ৱৰ্ল্ডৰ ইমান ধুনীয়া পুৰণা বস্তু এটা আজি নিজ চকুৰে দেখিব পাই মই বহুতেই আজি সুখী। ইমান বছৰ পুৰণা হোৱাৰ পিছতো তাজমহলটো দেখিবলৈ ইমান ধুনীয়া হৈ আছে, চালে চাই থাকিবৰে মন যায়। আৰু বিভিন্ন ধৰণৰ দেশী বিদেশী পৰ্যটক আহি ইয়াত ভৰ্তি হৈ আছে। আৰু এই তাজমহলৰ ভিতৰতে আছে মমতাজৰ কবৰটো। আৰু ইয়াৰ ভিতৰত আৰু এইপিনে চাওকচোন, গৰমত আটাইৰে অৱস্থা চাব নোৱাৰা হৈ গৈছে। আৰু তাজমহলটো চাই মই ভাবি আছোঁ, সকলোৰে হাজবেণ্ডবোৰ যদি শ্বাহজাহানৰ দৰে হ'লহেঁতেন। আৰু এয়া এইপিনে চাওকচোন, তাজমহলৰ ওচৰেদি ধুনীয়াকৈ বৈ গৈছে যমুনা নদীখন। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যও বহুত মনোৰম। মুঠতে আজি আমি আটাই মিলি তাজমহলৰ সৌন্দৰ্য বহুত ধুনীয়াকৈ উপভোগ কৰিলোঁ।